এতিয়া ইজি কুৱেশ্যনৰ 3টা 4টাই বাকী আছে বাকীবিলাক অকণমান ডাঙৰ ডাঙৰ কুৱেশ্যন আছে মানে সার্কিট রিলেটেড কুৱেশ্যন আছে বাকীবিলাক তো আমি বাকীখিনি এটা ভিডিঅ'ত কমপ্লিট কৰি দিওঁ ঠিক আছে তো যিয়ে টান পাই চেপ্টাৰটো এটলিষ্ট ইটো ভিডিঅ' এই ভিডিঅ'টোলৈকে এটলিষ্ট চাবা ঠিক আছে নিউমাৰিকেলি এইখিনিলৈকেতো কৰিবই লাগিব তো ঠিক আছে আমি ষ্টাৰ্ট কৰোঁ লাষ্ট কুৱেশ্যনটো আমি ইটো কৰিছোঁ লাষ্ট ভিডিঅ'ৰ কুৱেশ্যন যিটো আছে এইটো কৰিছোঁ তোমাৰ মনত আছে VI গ্ৰাফটো বুজাইছিলোঁ দেন এইটো আমি এতিয়া কৰোঁ কি আছে কুৱেশ্যনটো ঠিক আছে মানে এনসাৰবিলাক এইবিলাক নাচাওঁ ডাইৰেক্ট কৰিম তো তুমি বুজি পোৱা ঠিক আছে তো when a 12 volt battery কিমান ভোল্ট ব্যাটারি বুলি কৈছে ডাইৰেক্ট লিখি লম আমি কি কৈছে V12 volt ঠিক আছে connected across a unknown resistor আচ্ছা resistor আছে বুলি কিবা ঠিক আছে there is a current of ইমান কারেন্ট কেমন কৈছে 2.5 মিলি এম্পিয়ার what do you mean by milli 1 m মানে 1 মিলি 1 মিলি মানে 10 to the power -3 এটো কথা মনত ৰাখিবা মিলি মানে 10 to the power -3 মিলি মানে কি 10 to the power -3 তো এটো মিলি এম্পিয়ার মানে কি 2.5 into 10 to the power -3 এম্পিয়ার ঠিক আছে এনেকুৱা ধৰণৰ আৰু আছে তোমাৰ মিলি আছে মাইক্রো আছে ঠিক আছে মই একেলগে কৈ দিছো এইখিনি অলপমান পাৰা যদি মনত ৰাখিবা চাবা ইম্পৰ্টেন্ট কিটা কৈ দিছো মাত্ৰ তোমাৰ এটো মিলি হল 1 মিলি এম্পিয়ার হল ধৰা হল 10 to the power -3 এম্পিয়ার মিলি হল 10 to the power -6 হ'ব লাগিলে এটো মাইক্রো 10 to the power -6 এটো কি এটো হল মিলি এটো হল মাইক্রো nano ampere to nano 10 to the power -9 ampere তার সাথে পিকো থাকে 10 to the power -12 বাট ইমান ইবিলাক নালাগে দিয়া ইকেটা জানিলে হৈ যাব আৰু ইকেটা তো নেগেটিভ পাওয়ার -3 -6 -9 পজিটিভ পাওয়ার কিলো জানা কিলো মানে কি 10 কিউব কিলো তার পিছত মেগা এম্পিয়ার যদি হয় এটো তো স্মল এম আছিল এটো ক্যাপিটাল এম মানে মেগা বুঝায় কি বুঝায় মেগা কিন্তু 6 এম্পিয়ার বেশি ইউজ নহয় দিয়া তোমার কারণে ইউজ কি হয় জানা না এই মাইক্রোটো ইউজ হবো মাইক্রোটো কেতিয়াবা ইউজ হয় আৰু মিলিটো ইউজ হয় নেনোটো ইউজ হৈ যাব পাৰে আৰু ইয়াৰে কিলোটো বেছি ইউজ হয় বাকিবিলাক ইমান ইউজ নহয় তো মই গোটেই একেলগে কৈ দিলো টেবলটো মনত ৰাখিবা তুমি আচ্ছা তো ইয়াতে কুৱেশ্যনটোত কি আছিল ভোল্টেজ দিয়া আছে আৰু 2.5 ফাইন্ড দা ৰেজিস্ট্যান্স ইমান ইজি কুৱেশ্যন কি ওলাব দিছে ৰেজিস্ট্যান্স ওলাব দিছে VIR দেখাৰ লগে আমাৰ কি মনত পৰে ohms law মনত পৰে V equal to কি IR এটাতো কেনেকৈ কৰিব গমে পাইছা ইয়াতে এনসারটো দিয়া আছে আমি চাই লও ঠিক আছে চাবা এনসারটো দিয়া আছে চাই লও এটো V equal to IR ইউজ কৰিছে না তো R ওলাইছে V by I R ওলাব বিকজ এটো মই নেদেখালো নেকি ঠিক আছে এইটো এনসার কি কৰিছে এইটো এনসার মই কৈ দিছো চাবা কনফিউজ হৈ যাব আৰু তো এইটো কৈ দিছো চাবা এতে কি কৰিছে মই কি কলো মিলি মানে 10 to the power -3 এম্পিয়ার হয় না actually 10 to the power -3 মানে তুমি জানা কি ডিভাইডেড বাই তলত আহিলে 10 কিউব হৈ যায় 10 কিউব হয় মানে কি 1000 এইটো ইয়াক এনেকৈ লিখিব পাৰি এটো অলপমান বেছি লেংথি হল মোৰ মতে কি কৰিলে ভাল আছে জানা না নাই মই কৈ আছো 2.5 into 10 to the power -3 এম্পিয়ার আছে ধৰা হল কি কৰিব লাগছিল এই ডেসিমেলটো -3 মানে ডেসিমেলটো তিনটা পজিশন আগৰ ফালে যায় এটো বুজায় তাৰ মানে কি 2 আছে 2.5 আছে এই পইণ্টটো এটা দুটা তিনটা পজিশন আগত যায় এতে বহিব তাৰ মানে এটা দুটা তিনটা আগত আৰু দুটা জিরো বহিব এনেকুৱা ধৰণৰ তো ডাইৰেক্ট এনেকৈ কৰিব পাৰি এটো যেটো পাইছে এটোৱে হয় ঠিক আছে আচ্ছা মই এটা কাম কৰো হা মই ইটো দেখাই দিছো ইটোতো এনেকৈ কৰিছে মই ইটোত দেখাই দিছো ঠিক আছে ময়ে কৰি দিছো দিয়া ময়ে কৰি দিছো চোৱা ভালকৈ চোৱা
ঘৰতে যেনেকৈ তেনেকৈ কৰিব পাৰি, খালি তোমাৰ কনফিউজন হ'ব নালাগে। সেইকাৰণে আইৰ জেগাত মই কি বহাই দিওঁ, কি আছিল 2.5 × 10⁻³ সেইটো বোলো কৈ আহিছিলোঁ না মই, আৰু আৰ আছিল এনেকৈ আছিল না, তো মই এনেকৈ কৰি দিওঁ হা। তো আৰ ওলাবৰ কাৰণে এইটো ইয়াৰ লগত ইনটু হৈ আছে, সিফালে গ'লে কি হ'ব, ডিভাইড হ'ব। তাৰমানে 12 ডিভাইডেড বাই কি হ'ব, 2.5 × 10⁻³ হ'ব না, হ'ব। এতিয়া চোৱা আগৰ নলেজবিলাক কেনেকৈ কামত আহিব তুমি চাবাচোন। মই এটা কাম কৰোঁ, আৰটো ইফালে লিখিলোঁ আৰু এইটো ইফালে লিখিলোঁ, এনেকৈতো পাৰি উল্টা পুল্টাকৈ লিখিব। এই 10⁻³ ওপৰত গ'লে কি হৈছিল তোমাৰ মনত আছে? 10³ হৈ যায়, মাইনাছটো প্লাছ হৈ যায়, 2.5 হৈ গ'ল। তাৰ মানে কি হ'ল এতিয়া ওপৰত কি হ'ল, ওপৰত হ'ল 1000। 10³ মানে নাজানা, জানা 1000 তিনিটা 0, তাৰ মানে 12 × 1000, 10,000 ক'লোঁ নেকি, 1000 চৰি। 10³ মানে 1000 তিনিটা 0 না, 10,000 তো 12 তিনিটা 0 হ'ব, আৰু তলত কি আছে 2.5 আছে, তলত কি আছে 2.5 আছে। তো তুমি এটা কাম কৰা, ডিভাইড কৰি দিয়া, কাটাকাটি কৰিলেও হ'ব বাৰু। নহয়, এটা প্ৰব্লেম হৈ আছে ইয়াতে, তলত 0.5 আছে না, পইণ্ট থাকিলে দিগদাৰ হৈ যায়। তো আমি এটা কাম কৰোঁ, ওপৰত তলত কিহেদি মাল্টিপ্লাই দিয়ে এনেকুৱা কেছত, টু ৰিমুভ দ্য ডেচিমেল। যদি ডিনমিনেটৰত তলত যদি ডেচিমেল থাকে, আমি 10 দি মাল্টিপ্লাই দিওঁ, 10 দি মাল্টিপ্লাই 25 হৈ যাব, আৰু ওপৰতো 10 দি মাল্টিপ্লাই দিছোঁ। তো তিনিটা 0 আগৰ পৰা আছিল আৰু এটা এক্সট্ৰাকৈ হৈ যাব, এতিয়া ডিভাইড কৰা। তাৰমানে 1 2 এটা 0 4টা 0 25 ডিভাইড কৰাচোন, ঠিক আছে। তো 25 4 × 100 হয়, 20 নামিল আৰু এটা 0 নামিব। তো 25 8 × 200 হয়, ঠিক আছে। তো 48 আৰু দুটা 0টো বাকী থাকিল, সেইকেইটাতো আৰু তো ওপৰত ডাইৰেক্ট বহাই দিব পাৰি, সেইবিলাক মেথছ তুমি জানা। তো ৰেজিষ্টেঞ্চ কিমান হ'ব, কম হ'ব। দিছ ইজ দ্য এনচাৰ, 4800 এনচাৰ। এতিয়া আছে নে এনেকুৱা, মই এনচাৰটো চাই লৈছোঁ, তোৰ এনচাৰ লগত মিলিছে নে নাই। 4800, ঠিক আছে, ইজ দ্য ৰিকুৱাৰ্ড ৰেজিষ্টেঞ্চ। তো ইয়াত কৰিছে এনেকৈ, বাট তেনেকৈও কৰিব পাৰি, তোমাৰ যিটো ভাল লাগে। তো তাৰমানে ইয়াতে ভি আছিল, আই আছিল, আৰু আৰ ওলাব লাগে, ভি ইকুৱেল টু আই আৰ অংশ লগাম। চব কথা ইয়াতে কমপ্লিকেট কৰিব, তোমাৰ কেলকুলেশ্যন তুমি কিমান ভালকৈ কৰিব সেইটোৰ ওপৰত। নেক্সট কুৱেশ্যন আমি কৰিম। নেক্সট কুৱেশ্যন চাবা, এইবিলাক কুৱেশ্যন আমি বেলেগকৈ কৰি আছোঁ। কিছুমান কনচেপ্ট নাথাকিলে তুমি নোৱাৰা, সেইকাৰণে এইবিলাক ছেপাৰেটে কৰি দিছোঁ। যিয়ে ক্লাছ ভালকৈ কৰা নাই তাহাঁতে আৰু এইবিলাক নোৱাৰিব, আৰু তাহাঁতক প্ৰেছাৰাইজ কৰি ওপৰৰ পৰা এক্সট্ৰাকেতো কৰি যাব দিব নোৱাৰোঁ। বাকী যিখিনি ইজি সেইখিনি কৰি যোৱাটো ভাল তাহাঁতৰ কাৰণে। এইটো কুৱেশ্যন, আৰু দুটাই কুৱেশ্যন আছে, ঠিক আছে, দুটাই কুৱেশ্যন আছে। এইটো লাষ্ট ভিডিঅ' ইজি কুৱেশ্যনৰ, তো এইকেইটা চাবই লাগিব তুমি। তো ইয়াতে কি কৈছে, হুইচ ইউজেছ মোৰ এনাৰ্জি মনত আছে, কি এনাৰ্জি হ'ব, এনাৰ্জি এইটো চেপ্টাৰত মেক্সিমাম হিট এনাৰ্জিয়ে পাইছোঁ আমি, মেবি সেইটোৱে কৈছে, আৰু নহ'বও পাৰে, মই জাষ্ট ভাবিছোঁ কথাটো। হুইচ ইউজেছ মোৰ এনাৰ্জি হ'লে হিট এনাৰ্জিয়ে হ'ব, বাট কেতিয়াবা এনাৰ্জিটো ৱৰ্ক ডানকো এনাৰ্জি কৈ দিয়ে, হয় না, সেইটো এটা কথা। তো আমি ৱৰ্ক ডান থকাও তোমাৰ ফৰ্মুলা পাইছোঁ। তো ইয়াৰে টিভি ছেট বোলে ইমান ৱাটত 1 কিলোৱাট, চাবা, আৰু এটা ইমান। তাৰমানে কুৱেশ্যনত কি কৈছে, এটা যদি টিভি ইমান পাৱাৰৰ, ৱাট মানে কি, পাৱাৰ কিমান আছে টিভিটোৰ কাৰণে, 250 ৱাট, টাইম কিমান আছে 1 আৱাৰ, 1 আৱাৰ মানে 3600 ছেকেণ্ড আছিল নেকি, মনত আছে। তো ফৰ দ্য টিভিটোৰ পাৱাৰ ইমান, তাক যদি 1 আৱাৰ চলাওঁ, কিমান এনাৰ্জি কনজিউম হ'ব ওলাব দিছে একবাৰ। আৰু ফৰ দ্য টষ্টাৰ, ইয়াৰ কাৰণে কি কৰিব দিছে জানা, পাৱাৰ ইমান পাৱাৰৰ টষ্টাৰ হয়, তাক যদি বোলে তুমি 10 মিনিট চলোৱা, কিমান মিনিট, 10 মিনিট চলোৱা, টাইম তাৰমানে 10 মিনিট, মিনিটক ছেকেণ্ডত নিব, 60 দি ইনটু কৰোঁ 600 ছেকেণ্ড, আৰু এইটো ডাইৰেক্ট মনত কৰা আছে, সেইকাৰণে ডাইৰেক্ট লিখিছোঁ 3600, আৰু ইয়াতে 600 ছেকেণ্ড। তো ইটো এটা কেছ, ইটো এটা কেছ, দুটা কেছত আমি কিমান এনাৰ্জি ক'ত ইউজ হৈ আছে সেইটো ওলাওঁ। তোমাৰ মনত আছে না, হিট এনাৰ্জি লিখিলেও কোনো কথা নাই, ডাইৰেক্ট এনাৰ্জি লিখিলেও
কি আছিল পি ইনটু টি আছিল নেকি মনত আছে হিটৰ ফৰ্মুলা কেইটা বাৰে বাৰে মনত কৰি দি থাকিব লাগিব মই পি টি আছিল আৰু কি আছিল ভি আই টি আছিল আৰু কি আছিল আই স্কুৱেৰ আৰ টি আছিল আৰু কি আছিল ভি স্কুৱেৰ বাই আৰ টি বাট ইয়াতে কোনটো ইউজ হ'ব পাৱাৰ দি আছে টাইম দি আছে এইটো ইউজ হ'ব ইমানবিলাক ফৰ্মুলা থাকিলেও চিম্পলটোৱে ইউজ হ'ব আছিল তো পি 250 টাইম কিমান 3600 এইটো কেছত তো যদি কৰোঁ 1 2 3 মই অলপ ভাৰবেলো কৰোঁ কেলকুলেশ্যনখিনি 3 25 6 হ'লে 150 0 25 375 9 তো তুমি কৰিবা ভালকৈ মাল্টিপ্লাই মই অলপমান ভাৰবেলো কৰিব ট্ৰাই কৰিছোঁ এনচাৰটো মিলাই চাম মই তো হিট এনাৰ্জিৰ ইউনিট কি হোৱাট ইজ দ্য ইউনিট অফ হিট এনাৰ্জি মনত আছে তো কি জুল হয় জুল এটা কাম কৰোঁ থাকক এনেকৈ থাকক কিলো জুলত নিনো দিয়া জাষ্ট কম্পেৰিজনহে কৰিব লাগে আৰু ইফালে কি হ'ব হিট এনাৰ্জি চেম ফৰ্মুলা পি ইনটু টি পি কিমান টি কিমান 4টা 0 আছে 12 6 যা 72 তো ইয়াতো 4টা 0 ইয়াতো 4টা 0 বাট 90 তো বেছি ক'ত হৈছে হুইচ ইউজেছ মোৰ এনাৰ্জি কোনে কৰিছে টিভিয়ে কৰিছে বিকজ টিভিটো যদি চোৱা কিমান হৈছে তোমাৰ 3 2 না 9 লাখ আৰু ইয়াতে 7,20,000 তো ক'ত বেছি ক'ত হৈছে টিভি তো ইয়াতে লিখি দিম দেয়াৰ ফৰ টিভি দ্য টিভি সেট uses more energy কি লিখি দিম the TV set uses more energy পাৰিবা তো চাবা এনসারটো মিলিছে না মই এবাৰ চেক কৰিম এতিয়া না এইটো টিভিৰ কাৰণে ইমান আৰু ইয়াৰ কাৰণে ইমান তো টিভি set uses more energy ঠিক আছে ইজি আছিল আৰু এটা লাষ্ট কোৱেশ্চন আমি কৰিম এতিয়া তো চোৱা কি দি আছে একো টান নহয় ফৰ্মুলা মনত থাকিলে হৈ যায় এইবিলাক ইমান টান মেথছ কৰিছে আৰু এইবিলাক নোৱাৰিবানে এন ইলেক্ট্ৰিক হিটাৰ অফ ৰেজিষ্টেঞ্চ ইমান ড্ৰ কৰি ইমান ফ্ৰম এ ছাৰ্ভিচ মেন্স অফ ইমান আচ্ছা কি কৈছে ইয়াতে অলপমান চাওঁ ইলেক্ট্ৰিক হিটাৰ ৰেজিষ্টেঞ্চ কৈছে 8 ওহম আৰু কাৰেণ্ট কৈছে 5 এম্পিয়াৰ আচ্ছা ফ্ৰম এ ছাৰ্ভিচ মেন্স অফ ফৰ 2 আৱাৰ্ছ ছাৰ্ভিচ মেন্স এইবিলাক কথা বুজি পোৱা নাই বাদ দিয়া 2 আৱাৰ্ছ বুলি কৈছে টাইম 2 আৱাৰ্ছ বুলি কৈছে What do you mean by 2 hours? 1 hour কিমান থাকে 3600 সেকেন্ড থাকে 2 hours মানে কি হ'ব 7200 সেকেন্ড আছে হল given বুলি এতে লিখি দিবা Calculate the rate at which heat is developed very important rate word to দি সব গড়বড় লগাই দিছে ইয়াতে কি হৈ দিছে জানা না rate at which heat developed হিট যেটো আছে কিমান ৰেটত ওলাইছে মানে 1 সেকেন্ডত কিমান ওলাইছে ৰেট মানে কি বুজাই মই কৈছিলো টাইম এদি ডিভাইড হয় তো এতে হিট বাই টাইম উলাইবা দিছে আৰু হিট বাই টাইম মানে কি হিট এনাৰ্জি বাই টাইম মানে কি আছিল পাৱাৰ আছিল তাৰ মানে এতে কি সুধি আছে জানা না পাৱাৰ সুধি আছে তো এটো কোৱেশ্চনটো অলপ কনফিউজিং হয় তো হেতু ইম্পৰ্টেন্ট হয় 15 নম্বৰ কোৱেশ্চনটো তো কি therefore rate at which heat is developed that is power P equal to কেনে গলাম পাওয়ারের কি ফর্মুলা লাগাম যত R জানা I জানা T জানা হ্যাঁ কি আছিল কোৱা পাওয়ারের কি ফর্মুলা আছিল পাওয়ারের ফর্মুলা আছিল VI আছিল I স্কয়ার R আছিল আৰু কি আছিল V স্কয়ার বাই R আছিল তো T লাগাই নাছিল তো T টো এনে দিছে T টো এনে দিয়া যেন হল না তো এটা এইটো লগালে হৈ যাব I স্কয়ার R তো তুমি জসতে I স্কয়ার R T লগাই দিবা বাট ইয়াতে মাত্ৰ কি লাগে I স্কয়ার ইনটু R লাগে I স্কয়ার I মানে কি 5 এম্পিয়ার আৰু R মানে 8 I মানে কি 5 এম্পিয়ার R মানে 8 5 স্কয়ার 25 8 25 8 জায়গা মান হ'ব তোমাৰ 200 হ'ব 200 তো পাওয়ার হয় কি হ'ব ইউনিট ওয়াট হ'ব ঠিক আছে এই কোৱেশ্চনটো ভাল আছিল 15 নম্বৰ কোৱেশ্চনটো ভাল আছিল তো সোয়াতে পাওয়ারে ওলাইছে ঠিক আছে এট হুইচ রেট
মোৰ কিবা ভুল হ'ল নেকি? আচ্ছা 15 এম্পিয়াৰ কাৰেণ্ট 15 এম্পিয়াৰ এতিয়া মোৰ ভুল কৰিছোঁ দেখিছানে এইটো তো এইটো এটা তুমি এইটো ভালকৈ ন'টিছ কৰিবা এক্সামত দেই ভেলুবিলাক 15 এম্পিয়াৰ ইয়াতে কি হৈ যাব এতিয়াতো এইটো ভুল হৈ যাব মোৰ পূৰা মাৰ্ক কাটা যাব মোৰ ইয়াতে তো 5 নহ'ব কি হ'ব 15 এম্পিয়াৰ হ'ব তো দিছ ইজ হোৱাট 15 এম্পিয়াৰ 15 মানে 225 15 স্কুৱাৰ কৰি চাবা 15 ইনটু 15 কৰিলে 225 আহে তো ইনটু 8 8 5 যা 44 16 22 1800 তো 1800 সেইটোৱে আছিল না নে আৰু কিবা ভুল কৰিলোঁ ইমান টাইম ভুল হোৱা নাছিল লাষ্ট টাইমত ভুল হ'ল 1800 ঠিক আছে 18001 তো দিছ ইজ দ্য এনচাৰ ঠিক আছে এইটো হ'ল তোমাৰ যিটো ষ্টুডেণ্টে কৰিছে নিজৰ কপিত এনেকৈ এইটো কাৰেক্ট আছে আই স্কুৱেৰ আচ্ছা মই ডাইৰেক্ট পাৱাৰ আই স্কুৱেৰ আৰ লগাইছোঁ তো যিটো ষ্টুডেণ্টছে ভি ওলাই লৈছে আগতে দেন পাৱাৰ ইকুৱেল টু ভি আই লগাইছে তো এইটো কিন্তু শ্বৰ্টকাট হয় নে নহয় এইটো এটা ষ্টেপত হৈ গ'ল এইটো এটা কৰি আৰু সেইটোৱে তোমাৰ এপ্ৰ'চৰ ওপৰত ডিপেণ্ড কৰি তুমি কেনেকৈ শ্বৰ্টকাট কৰা সেইকাৰণে সেই ফৰ্মুলাকেইটা ভালকৈ চাই ল'ব কৰাৰ আগতে ঠিক আছে তো এইটো লাষ্ট কুৱেশ্যন আছিল ইজি কুৱেশ্যনৰ ইয়ালৈকে কিন্তু তোমালোকে চবে কৰিবা এইখিনি প্ৰেক্টিছ কৰিবই লাগিব বাকী চাৰ্কিটৰ কুৱেশ্যনবিলাক মই এতিয়া নেক্সট ভিডিঅ'ৰ পৰা দিম ঠিক আছে